10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যনসকলৰ কাৰণে 5টা ডাঙৰ ভেকেঞ্চিৰ খবৰ লৈ আহিছোঁ, ঠিক আছে। তো অল ইণ্ডিয়া ভেকেঞ্চি হয়, মেল ফিমেল দুয়োটাৰে কাৰণে হয়, ল'ৰা ছোৱালী দুয়োটাই এপ্লাই কৰিব পাৰিব, আমাৰ অসমৰ পৰা এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো তাৰ আগতে সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আৰু পিঠা চিঠা বনাইছেনে নাই ক'ব, ক'ৰ পৰা চাই আহিছে জনাব। তো মোক যাতে আপোনালোকৰ এড্ৰেছটো দিয়ে, আপুনি ক'ৰ পৰা চাই আহিছে, মই পিঠা খাব যাব পাৰোঁ আপোনালোকৰ তাত, ঠিক আছে। তো এতিয়া এই 5টা সুখবৰ আপোনালোকক জনাই দিম, ঠিক আছে। আৰু তাৰ বিপৰীতে আপোনালোকে মোক পিঠা দিব, ঠিক আছে। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমটো ডাঙৰ ভেকেঞ্চি আছে 10 পাছসকলৰ কাৰণে, আৰু এইটো ইউ পি পুলিচ কনষ্টেবল আমাৰ নিচিনাই হয়, ঠিক আছে। অসমৰ পৰা আপুনি এপ্লাই কৰিব পাৰে। ষ্টাৰ্টিং চেলাৰী 35,000, ঠিক আছে। 10 পাছ হ'লে হ'ল। 32,679টা পষ্ট আছে, বহুত। SSCত 25,000 দিছে। তো ইউ পি পুলিচত আপোনালোকে 32,000 পষ্ট দেখিবলৈ পাইছে। আৰু ইয়াৰ তাৰ লাষ্ট ডেট 30 জানুৱাৰী, তাৰ আগতে এপ্লাই কৰক, ঠিক আছে। বহুত বেছি ভেকেঞ্চি আছে। নেক্সট NCERT ৰিক্ৰুটমেণ্ট নন টেকনিকেলৰ হয়, ঠিক আছে। আপোনালোকে 10 পাছ বা 12 পাছ বা গ্ৰেজুৱেশ্যন বা PG, তো যিকোনো হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিছে। বেলেগ ইউৰত পষ্ট আছে, ঠিক আছে। 18 বছৰৰ পৰা 27 বছৰ বয়সৰ ভিতৰত যদি আছে এপ্লাই কৰক। 16 তাৰিখ লাষ্ট ডেট হয়, জানুৱাৰী, ঠিক আছে। বৰ্তমান এপ্লাই চলি আছে। নেক্সট RRB মিনিষ্ট্ৰী অফ ৰেলৱেৰ পৰা ওলাইছে, আইচলেট কেটাগৰী ৰিক্ৰুটমেণ্ট, ঠিক আছে। ন' ফিজিকেল ন' মেডিকেল টেষ্ট, ঠিক আছে। ইয়াতে আপোনাৰ অনলি ৰিটেন এক্সাম হ'ব এটা, ঠিক আছে। যদি আপোনালোকে 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে, ঠিক এপ্লাই কৰক। 70,000 পৰা ষ্টাৰ্টিং চেলাৰী হয়। আৰু আপোনালোকৰ বয়সটো দিছে 18 বছৰৰ পৰা 40 বছৰ। লাষ্ট ডেট 29 জানুৱাৰী, ঠিক আছে। DSSB MTS ৰিক্ৰুটমেণ্ট হয়। 10 পাছ লাগিব প্লাছ ITI, ঠিক আছে। 114টা আছে পষ্ট, আৰু 18 বছৰৰ পৰা 27 বছৰ আপোনালোকৰ বয়সৰ ভিতৰত যদি আছে এপ্লাই কৰক। জব লোকেশ্যন দিল্লী হয়, আৰু লাষ্ট ডেট 15 জানুৱাৰী। বেছি সময় নাই, এপ্লাই কৰক, আজি এপ্লাই কৰক, ঠিক আছে। UPSSC লেখপাল ভৰ্তি, লেখপাল 2026, ঠিক আছে। তো 7,994, বহুত বেছি পষ্ট, ঠিক আছে। অনলি 12 পাছ যদি হয়, আপোনালোকে 12 পাছ বিচাৰিছে, অনলি 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 21,000 পৰা 69,000 পৰ্যন্ত চেলাৰী হয়। অনলি এটা ৰিটেন এক্সাম হ'ব। 28 তাৰিখ লাষ্ট ডেট হয়। বাকী শেষত সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ, আৰু সকলোৱে ভালে থাকক। আৰু যদি এপ্লাই কৰা নাই এতিয়ালৈকে, তো এপ্লাই কৰক, ঠিক আছে। এটাই পষ্ট হওক, এপ্লাই কৰক, আপোনাক এটা পষ্ট লাগে, ঠিক আছে। বাকী জয় হিন্দ, জয় ভাৰত, জয় অসম।